নগাঁও জিলাত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য দুদিনীয়া ভ্ৰমণসূচীৰে নগাঁও জিলাত উপস্থিত হোৱা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য বৃহস্পতিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া বটদ্ৰৱা থানত উপস্থিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত প্ৰথমবাৰৰ বাবে উপস্থিত হৈ পোনে পোনে কীৰ্তন ঘৰত সেৱা গ্ৰহণ কৰি ভকত বৈষ্ণৱৰ আশীৰ্বাদ লয়। অসমীয়া জাতীয় সাজ পৰিধান কৰি উপস্থিত হোৱা ৰাজ্যপালগৰাকীয়ে বটদ্ৰৱা থানৰ আধ্যাত্মিক নৈসৰ্গিক পৰিৱেশ ভকতৰ নাম কীৰ্তন দৰ্শন কৰি অভিভূত হৈ পৰে। পাছত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে যে মই আজি নিজকে ধন্য মানিছো। আজি শংকৰ গুৰুৰ চৰণত সেৱা নিবেদিছো আৰু আশীৰ্বাদ বিচাৰিছো যাতে অসম ৰাজ্যৰ সেৱা কৰিব পাৰো। ৰাজ্যৰ সুশান্তি আৰু সমৃদ্ধিৰ বাবে মই প্ৰাৰ্থনা জনাইছো এইবুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। मैं अपना सौभाग्य मानता हूं और इनके पूज्य के चरणों में प्रार्थना किया मुझे इस राज्य की सेवा करने का शक्ति प्रदान करें और मेरे राज्य की खुशहाली के लिए, यहाँ की प्रसन्नता के लिए, यहाँ के समृद्धि के लिए मुझे करने की कुछ ताकत मिले और हमारे राज्य को जनता को हर प्रकार का सुख मिले, प्रसन्नता मिले, प्रार्थना किया। থান দৰ্শনৰ পাছত আকাশী গংগাৰ তীৰত 200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে। বটদ্ৰৱা থান পৰিদৰ্শনৰ সময়ছোৱাত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা উন্নয়ন আয়ুক্ত গুঞ্জিত কাশ্যপ, ঢিং ৰাজচক্ৰ বিষয়া সৌৰভ কুমাৰ দাস আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।